প্ৰাচীন কালত লংকাৰ ৰজা আছিল ৰাৱণ। তেওঁ বহুত বিদ্বান, শক্তিশালী আৰু মহান তান্ত্ৰিক আছিল। তেওঁৰ 10টা মূৰ আছিল, যাৰ বাবে তেওঁ দশানন নামে জনাজাত আছিল। তেওঁ ব্ৰহ্মাৰ পৰা আশীৰ্বাদ লাভ কৰিছিল যে তেওঁক সহজে কোনেও পৰাস্ত কৰিব নোৱাৰিব। ৰাৱণে তেওঁৰ শক্তিক লৈ অতিশয় গৰ্ব কৰিছিল আৰু তেওঁ ভাবিছিল যে মই সকলোৰে ওপৰত, আনকি মই ভগৱানৰো ওপৰত। এদিন তেওঁ ৰামৰ পত্নী সীতাক অপহৰণ কৰিলে আৰু লংকালৈ লৈ গ'ল। তেওঁ ভাবিছিলে ৰামে একো কৰিব নোৱাৰে, কিন্তু ৰাম আছিল ভগৱান। হনুমান, লক্ষ্মণ আৰু বানৰ সেনাৰ সহায়ত ৰামে লংকা আক্ৰমণ কৰিলে। ৰাৱণৰ লগত ৰামৰ ভয়ংকৰ যুদ্ধ হ'ল। বহুদিন ধৰি যুদ্ধ চলি থাকিল। এই যুদ্ধত ৰাৱণৰ সকলো ভ্ৰাতা সেনাই মৃত্যুবৰণ কৰিলে আৰু অৱশেষত ৰামৰ হাতত ৰাৱণৰো মৃত্যু হ'ল। এইদৰে ৰাৱণৰ অহংকাৰেই তেওঁৰ পতনৰ কাৰণ হ'ল। এই গল্পটোৱে আমাক শিকায় যে জ্ঞান, শক্তি আৰু ক্ষমতা থকাটো ভাল কথা, কিন্তু সেইবোৰ যদি অহংকাৰত পৰিণত হয় তেন্তে তাৰ অৱসান দুখজনকেই হয়।